যোৰহাটত ৰৈ ৰৈ বিনালে ছবি মুক্তিৰ পূৰ্বেই পোষ্টাৰ ফলাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰাণৰ শিল্পীগৰাকীয়ে নিৰ্মাণ কৰা বোলছবি ৰৈ ৰৈ বিনালে চাবৰ বাবে প্ৰতিজন অসমীয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰাৰ সময়তে যোৰহাটতো সংঘটিত হৈছে এক জঘন্য ঘটনা। যোৰহাটৰ আয়নক্সলৰ সন্মুখৰ দেৱালত লগোৱা ৰৈ ৰৈ বিনালে বোলছবিৰ পোষ্টাৰ কোনো দুষ্কৃতিকাৰীয়ে ফালি পেলাই দিয়াৰ পিছতেই সমগ্ৰ চহৰখনতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। বোলছবিখন মুকলি হ'বলৈ মাজত আৰু কেইঘণ্টামান বাকী। সেই সময়তে সাংস্কৃতিক ৰাজধানী যোৰহাটত সংঘটিত এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি এই কাণ্ডৰ লগত জড়িত দুষ্কৃতিকাৰীক অতি শীঘ্ৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দাবী কৰিছে যোৰহাটবাসীয়ে। সততে আমি গৌৰৱ কৰোঁ যে আমি সাংস্কৃতিক ৰাজধানী যোৰহাট। এতিয়া সাংস্কৃতিক ৰাজধানী যোৰহাটত এনেকুৱা কিছুমান ঘটনা ঘটিবলৈ লৈছে যি কথা আজি আমি সামাজিকভাৱে ক'বলৈ হ'লেও লাজ পাইছোঁ। চাওক, 24 ঘণ্টাও নাই জুবিন দাৰ বহু চৰ্চিত বহু প্ৰতীক্ষিত যিখন ছবি ৰৈ ৰৈ বিনালে অহা কালিলৈ শুভমুক্তি হ'ব। অসমৰ প্ৰান্তে প্ৰান্তে সকলো ছবিগৃহতে মুক্তি দিয়ে এই ছবিখন চাবলৈ অধীৰ আগ্ৰহে আমি সকলোৱে বাট চাই আছোঁ। আজি যোৰহাটত এনেকুৱা এটা ঘটনা অবাঞ্ছিত ঘটনা ঘটিবলৈ পালে যে আয়নক্স ছবিগৃহৰ সন্মুখত আমি দেখিবলৈ পাইছোঁ যে ৰৈ ৰৈ বিনালে ছবিৰ যিখিনি পোষ্টাৰ লগাইছিলে সেই পোষ্টাৰসমূহ কোনোবাই নৰাধম দুষ্কৃতিকাৰীয়ে ফালি ৰাস্তাত পেলাই থৈ গৈছে। গতিকে আমি অতিকে দুখ পাইছোঁ, জুবিন দাৰ অনুৰাগী হিচাপে যোৰহাটীয়া হিচাপে লাজ পাইছোঁ। গতিকে আমি আয়নক্স কৰ্তৃপক্ষক আমি এটা কথাই আমি তেওঁলোকক দাবী জনাম যে তেওঁলোকৰ যিটো CCTV ফুটেজ তেওঁলোকৰ সন্মুখৰ ভাগত আছে আৰু যিটো মল আছে কাষতে সেই মলটোতো CCTV ফুটেজ আছে। গতিকে তেওঁলোকৰ গোটেই ঘটনাখিনি আপুনি স্পষ্টকৈ ধৰা পৰিব। যোনজন দুষ্কৃতিকাৰী নৰাধম নৰপিশাচে এই কাম কৰিছে, যোৰহাট প্ৰশাসনক আমি এক দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি আহ্বান জনালোঁ। এইটো দিনৰ ভাগততো আমি দেখা নাই, আমাৰ সন্মুখতো দিনৰ ভাগত দেখা নাই, কিন্তু এতিয়াতো মই আজি অফতো আছিলোঁ বাৰু, ৰাতিপুৱা আহি দেখিছোঁ বহুত পোষ্টাৰ ফালিছে। কিন্তু আমিতো 11 বজালৈকে থাকোৱেই, 11 বজালৈকে এইটো হোৱা নাই। তাৰপিছত হয়তো কেনেবাকৈ হৈছে চাই কোনোবাই কৰিছে। মানুহেই কৰিব লাগিব, মানুহে নকৰিলে কোনে কৰিব? ৰাতি 11 বজাৰ পিছত গৰু ছাগলীও নাহে ধৰি লওক। মানুহ ডেফিনেটলি তেনেকুৱা মানুহে হ'ব লাগিব। সি দেখাত সুস্থ হ'লেও মানসিক বিকাৰগ্ৰস্ত হ'ব লাগিব। জুবিনৰ পোষ্টাৰখন ফালিবলৈ মানুহৰ সেইটো সৎ যাবলৈ মানে মই নাভাবোঁ যে তেনেকুৱা এটা মানুহৰ মেণ্টেলিটি থাকিব পাৰে, সুস্থ মানুহৰ বিশেষকৈ। টিকেটৰ মূল্য বঢ়াইছে নেকি? নাই, আমাৰ টিকেটৰ মূল্য বঢ়োৱা নাই। ইতিমধ্যে আমি বিভিন্ন মিডিয়াৰ আগত জনাইছোঁ, যিটো আমাৰ নৰ্মেল প্ৰাইচ থাকে সেইমতে চলি আছে। আপোনালোকে মই বাকী মিডিয়াকো কৈছোঁ যে আপোনালোকে আগৰ বিদুৰ ভাই আৰু ভাইমন দা চবৰ লগত কম্পেয়াৰ কৰি চালে দেখিব ছেইম প্ৰাইচে আছে। আমাৰ 12টা দৰ্শনী ৰাতিপুৱা 6:30 বজাৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট শ্ব'টো ষ্টাৰ্ট হ'ব আমাৰ 10:30 বজাত। টোটেল মুঠতে 12টা শ্ব' আমাৰ 2টা অডিট হ'ব। এতিয়ালৈকেতো আমাৰ তেনেকুৱা কোনো কথা নাই। আমি ভাবিছোঁ যে আগন্তুক প্ৰথম সপ্তাহটো বা কথাই নাই, আগন্তুক 3-4 সপ্তাহলৈ কোনো হিন্দী চিনেমাৰ কথা কোনো নাই। আমাৰ 6 দিনৰ কাৰণে বুকিং ফুল কমপ্লিট আছে। ফাৰ্ষ্ট 6 ডেজ আমাৰ বুকিং ফুল কমপ্লিট আছে। আৰু অৱশ্যে পিছৰখিনি আমি খোলাও নাই। আমাৰতো শুকুৰবাৰে খোলা যায়তো, বৃহস্পতিবাৰ ৰাতি খোলা যায়। গতিকে আগন্তুক বৃহস্পতিবাৰে খুলিলে আমি গম পাওঁ পিছৰ সপ্তাহৰ কথাটো। হয় হয়, নাই আমাৰ যিটো CCTV আছে, আমাৰ একচুৱেলি বাহিৰৰ যিটো CCTV আছে সেইটোৱে মানে সেই ৱালখন কভাৰ নকৰে, তাতে সেই ৱালখন কভাৰ নকৰে। আমাৰ 277, এটা পাছা 133, এটাত 144, টোটেল 270। টিকেটৰ মূল্যটো একচুৱেলি আমাৰ 200 টকাৰ পৰা ষ্টাৰ্ট হৈছে। কি ক'লে? নাই, এইটো খুলিছেহে। আমি তাৰমানে আগন্তুক নেক্সট বৃহস্পতিবাৰতহে আমি খুলিম আকৌ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।